ডেকাৰপাৰাত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়া। বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ডেকাপাৰাত ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এবছৰ ধৰি জনজাতীয় 50ৰ ঊৰ্ধৰ দম্পতীহালে ভাড়াতীয়া হিচাপে ঘৰটোত বসবাস কৰি আছিল। কেইদিনমান ধৰি স্থানীয় লোকে দুয়োকে দেখা নাছিল যদিও বিষয়টো বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু আজি দুপৰীয়া এগৰাকী স্থানীয় লোকে ঘৰটোৰ চৌহদলৈ আহি গোন্ধ পোৱাৰ পিছত সন্দেহ প্ৰকাশ কৰি আজৰা থানাত খবৰ দিয়ে। তাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ঘৰৰ ভিতৰৰ পৰা গাঁত খান্দি পুতি থোৱা মহিলাৰ মৃতদেহ উলিয়াই আনে। আনহাতে মহিলাগৰাকীৰ স্বামী প্ৰায় 5 দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে লোকজনে পত্নীক হত্যা কৰি ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থৈ পলায়ন কৰা বুলি সন্দেহ কৰিছে। উক্ত ভূমিৰ গৰাকী ধাৰাপুৰ খনামুখৰ বাসিন্দা ধ্ৰুৱজ্যোতি কাকতিয়ে বিগত প্ৰায় 15 বছৰ ধৰি উক্ত ভূমিলৈ অহা নাই বুলি মন্তব্য কৰে। পূৰ্বৰ প্ৰকৃত মালিক ওচৰৰে সত্যত আছে ধ্ৰুৱজ্যোতি কাকতিক আহিলেই অত্যাচাৰ কৰাৰ লগতে দাবী ধমকি দি খেদি পঠিয়াই বুলিও মন্তব্য কৰে। তাৰ বিপৰীতে সত্যদাসে এই সন্দৰ্ভত একো নাজানো বুলিহে মন্তব্য কৰে। আৰু 91-92 মান টাইম লোৱা মাটি দেউতাই লোৱা মাটি এইটো। আৰু মই এতিয়া ঘৰ চৰ বনাইছিলোঁ থকাৰ কাৰণে দাদা তাতে থাকি মই থাকিম। কিন্তু ইয়াৰে মাটি যাৰ পৰা কিনিছোঁ এই সত্য দাস বোলাতে মানে মোক মানে খুব অত্যাচাৰ কৰে। আৰু বিশেষকৈ ৰাতি আহিব গিৰেক ঘৈণীয়েক দুয়োটাই মানে আৰু থাকিব নোৱাৰে। কি ক'ম আৰু আমাৰ নিচিনা মানুহ মানে ইমান নোৱাৰোঁ আৰু তাৰমানে আৰু সেইটো আৰু দাৱলৈ খেদিব কিবা কৰিব। মই এটা তজা ঘৰ এটা ভাড়া কৰি পেলাই থাকি তজা ঘৰ এটা বনাই মই ইয়াতে আছিলোঁ, থাকি মিস্ত্ৰীক ৰাখি পেলাই কাম কৰিছিলোঁ। নাই, ৰাতি আহিব দাও হেৰি খুজাব, ওলাব নোৱাৰি, গধূলি হ'লে ওলাব নোৱাৰোঁ, সোমাব নোৱাৰোঁ, এনেকুৱা আৰু। তাৰপিছত নাই ভাড়াতে মই 8 চনৰ পৰা 8 চনতে বনোৱা ঘৰ এইটো। তেতিয়াই মই কিবা লোন চন লৈ এনেকৈ ঘৰটো বনাইছিলোঁ। তেতিয়া যেতিয়া অত্যাচাৰ কৰিলে তেতিয়া বাদ দিলোঁ আৰু মই তাৰমানে আৰু থানা চানা গৈ ক'ত কাছে যাবৰ ইচ্ছা নগ'ল। যিহেতু ইয়াত থাকিমেই অলপ বুজক বুলি ভাবিছিলোঁ আৰু তেনেকুৱা আৰু বুজাব চেষ্টা কৰিছিলোঁ তেনেকুৱা। আপোনাৰ ঘৰত কোন আছিলে আপুনি? নাই 8 চনৰ পৰা মই ইয়াত অহাই নাই। কোনেও ক'ব নোৱাৰে মই আহা বুলি। আপোনাক কোনো জনোৱা নাই? একো জনোৱা নাই। কোন আছে কোনেও একো জনোৱা নাই। কি দেখিলে আপুনি? আহি দেখিলোঁ কি ইয়াতেচোন মোক অচি ছাৰে মাতিলে। মই আচলতে চানগুৰি ফালে গৈছিলোঁ। মই আহি থাকোঁতে মই ঠিক ভোলাগাঁও সিমানতে অচি ছাৰৰ ফোন পালোঁ। মই চিনাকি দিলে তেখেতে, কৈছে যে এনেকুৱা গোন্ধ ওলাইছে, আপুনি তৎক্ষণাত আহক। মই নাই কৈছে যে আপোনাৰ এনেকুৱা ধ্ৰুৱজ্যোতি কাকতি খানামত থাকে হয়, আপোনাৰ ইয়াতে এনেকৈ যোগীপাৰা ডেকাপাৰাত আপোনাৰ ঘৰ বনাইছিল হয়, তাতে কিবা এটা হৈছে, গোন্ধ ওলাইছে, আপুনি আহকচোন তৎক্ষণাত তেনেকৈ ক'লে। মই আৰু সেই আহিলোঁ। সেনেকৈ আহি মই এতিয়ালৈ সেই আৰু মোক কিবা কিবি সুধিলে, মই কথাখিনি ক'লোঁ। কিবা এটা ঘটিছে ভিতৰত, কি ঘটিছে এতিয়ালৈ গম পোৱা নাই। একদম মই একোৱেই নাজানো। মই কোনে আপোনাক যে ডিষ্টাৰ্ব কৰিছিল তেওঁৰ নামটো কি? সত্যৰাম দাস, সত্য দাস বুলি জানো। আৰু সত্য আছে ইয়াতে আছে। আপোনাৰ ঘৰ এইটো আপুনি নিজে ঘৰ? মই নিজে বনোৱা ঘৰ এইটো। আপোনাৰ ঘৰত কোনোবা মানুহৰ আপোনাৰ ডেড বডি ইয়াতে পাইছে, কি এতিয়া মই কি ক'ম কওক? তেওঁলোকে ব্যৱস্থা লওক। সেইটো এতিয়া কোনে থৈছে, কোনে তেওঁলোকক থৈছে ইয়াতে মইতো নাজানোৱে। আপোনাৰ ঘৰ? মোৰ ঘৰ। কোনে থৈছে সেইটো কোনে থৈছে? নিশ্চয় ওচৰৰ মানুহ থ'ব কোনোবা। আপোনাৰ ইমান বছৰ আপোনাৰ ঘৰৰ লগত আপোনাৰ ঘৰত আপোনাৰ মানুহ আছে অজ্ঞাতে, এইটোতো কথা কেনেকুৱা জানো? সেইটো কি ক'ম আৰু মইতো আহিবই নোৱাৰোঁ। সেইফালে মই ৰাস্তা দি আহিলেও মোৰ সেইটো মানে প্ৰব্লেম হয় আৰু আহিব নিদিয়ে, আহিব নিদিয়ে। বুজি পাইছেনে? আপুনি আইনৰ আশ্ৰয় লোৱা নাছিলে? আইনৰ আচলতে বুজাইছিলোঁ মই তেওঁলোকক, নিজে বুজাইছোঁ। আইনৰ আশ্ৰয় লোৱা নাই মই। এইটো আচলতে আইনৰ আচলতে কিয় লোৱা নাই জানেনে? কাৰণ থাকিম যিহেতু ইয়াত, সেই ভাবিয়ে লোৱা নাই আৰু বুজোৱাৰ কথাবিলাক তেনেকুৱা আৰু। নিৰুদ্দেশ হৈ থকা লোকজন আৰক্ষীৰ জালত পৰিলেহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। স্থানীয় লোকে জানিবলৈ দিয়া মতে বৃদ্ধ দম্পতীহালে প্ৰায় কাজিয়াতো লিপ্ত হৈছিল। ঘটনাস্থলীত উপস্থিত হয় CID আৰু ফৰেন্সিকৰ দল। লগতে পশ্চিম সংমণ্ডলৰ আৰক্ষী উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মোৰ এনে ডেকাপাৰাত একচুৱেলি গম পোৱা নাই। ৰাতিপুৱাই গম পালোঁ মানে গহনা এটা ওলাইছিল
বাহিৰত এইটো ঘৰটো কাঠ আছে ঘৰটো বেলেগৰ আমাৰতো নহয় দেউতাই বিক্ৰী কিমান কিনি চনত বিক্ৰী মইতো আৰু গম নাপাওঁ কোন আছিল এইটো ঘৰত হা এইটো ঘৰত কোন এটা বুঢ়া আৰু বুঢ়ী এটা আছিল কোনে থাকিব দিছে মানে মালিকে থাকিব দিয়া বুলি কয় আমি সুধিলি মালিক কোন মানে যোৰ ঘৰৰ মালিক মালিক কি নাম নাম মালিক কি ধুব নেকি তেখেতে তেওঁ আমি সুধো বোলে এইকাৰণে ভাবিছে মালিকে থাকিব দিছে তেখেতে 2008 চনৰ পৰা ইয়াতে অহাই নাই নাই আহিছে আপুনি বোলে অত্যাচাৰ নাই আমি কাকো দেউতাহে মাতি দিছে দেউতাৰ মাতি আমি কৰিব লগা একো নাই এতিয়া তেখেতৰ ঘৰত কোনে থাকিব দিছে এতিয়া তেখেতে কৈ আছে কি মালিকে থাকিব দিছে কিবা চাফ চাফাই কৰি কিনে থাকিব দিছে আমি ইয়াতে আছোঁ কিন্তু তেখেতো নাই বুলি কৈছে নাই এজন তেখেতে জানে আৰু যোনে মানুহ আছিল তেখেতে কয় বোলে আহে বোলে গধূলি আহে তেওঁক কৈ যায় বোলে চাওঁ চিন্তা কৰিবি আমি সুধিলোঁ 2008 চনৰ পৰা অহাই নাই আপোনালোকে ইয়াতে আহিলে অত্যাচাৰ কৰে নাই আমি এইগিলা একো নকৰোঁ আমি তেখেতৰ মাটি কিনিছোঁ দেউতা ইয়াৰ পৰা আমি কি জানো আমি একো নাজানো তেখেতে এতিয়া আজা কৰে নে নকৰে এতিয়া অহাই নাই নহয় থুব তেখেতে আজা কৰে নে নকৰে এতিয়া ঘৰত আহে নাজানো গম নাপাওঁ কাৰণ আমি কামত গুচি যাওঁ বুঢ়া বুঢ়ী অলপ নাম দুটা জানে নেকি নাই মই নাজানো এনেই বড়ো বুলিহে মাতে অঁ এতিয়া ইয়াত কি পালে এতিয়া গম পোৱা নাই কান্দি আছে কিবা কৰি আছে ক'ত ঘৰ আছিলে তেখেতক জানে তেখেতে নাজানো ক'ৰ ঘৰ কি কথা কিমান দিন হ'ল ইয়াতে থাকিব এই 6 মাহ মানে বেছি হ'ল 1 বছৰমান হ'ল তেখেতসকলৰ মাজত কিবা কাজিয়া আছিল নেকি দুইটাৰ মাজত এনেতো আহে কাজিয়া হয় গধূলি হ'লেও মানে সেনেকুৱা নহয় আৰু কি সন্দেহ যায় আপোনালোকৰ এনেই কিহৰ কাৰণে নহয় দেউতাই কাম কৰিব যায় দেউতাই আহে মাল খায় এইটো যিটো ঘটনা হৈছে কিবা সন্দেহ হয় নেকি মই সেইবিলাক কৰোঁ কাৰণ মই কামত যাওঁ কষ্ট কৰি গধূলি হ'লে দেখা নাপাওঁ কেতিয়াবা কাজিয়া হয় কেতিয়াবা এনে গেলাগেলি হয় কিন্তু মই আৰু গধূলি আৰু ওলাব নোৱাৰোঁ গধূলি হ'লে দেখা নাপাওঁ আৰু মই শুই থাকোঁ আৰু পলাশবাৰীৰ পৰা নীৰেণ চন্দ্ৰমালী, দৈনিক অগ্ৰদূত ডিজিটেল।